নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত আবাল বৃদ্ধ পুৰুষ মহিলা সকলো ৰাইজ ওলাই আহিল পথলৈ পথৰ ওপৰত ৰাইজ বহি গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী কিন্তু কি কাৰণত ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হ'ল চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটিত আবাল বৃদ্ধ পুৰুষ মহিলা সকলো ৰাইজ ওলাই আহিল পথলৈ পথৰ ওপৰত ৰাইজ বহি গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী কিন্তু কি কাৰণত ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হ'ল সেই কথা জানিবলৈ হলে আপোনালোকে চাব লাগিব আমাৰ এই প্ৰতিবেদনটি আটাইতকৈ দুৰ্ভাগ্যজনক যে যিজন মানুহৰ মাটি আছে দুই সাইডে ৰাস্তাৰ দুই কাষে যিজন মানুহৰ মাটি আছে তেখেতো আমাৰ স্থানীয় মানুহ দূৰৰ হোৱালে কোনো সমস্যা নাছিলে এতিয়া এই ৰাস্তাটো কি হৈছে আপোনাৰ নতুনকৈ ব্ৰইলাৰ ফাৰ্ম খুলিছে শিলভঙা মেচিন আছে ভাটা আছে আৰু ডেইলি এই ৰাস্তাটোত ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিখিনি মানে পাতৰ সৰবৰাহ কৰে এনি টাইম গাড়ী গৈয়ে থাকে কিন্তু তেখেতৰ কথাটো কি হৈছে তেখেতে দুই কাষে তেখেতৰ মাটি থকাৰ কাৰণে কি হৈছে আগৰ 12.5 ফুট ৰাস্তাটো এতিয়া খানি এতিয়া জুখিলত ওলাইছে 8 ফুট অলৰেডি মানে 4 ফুট 4.5 ফুট ৰাস্তা তেওঁ দুই কাষে খানি ফিচাৰী সদৃশ এতিয়া দেখিবই পুখুৰী আছে এনেকুৱা কৰি পেলাই দুই চাইডে খানি ঠেক কৰি পেলাইছে কিন্তু কেইবাবাৰো স্থানীয় ৰাইজে ধৰক আমাৰ বামুণ গাঁও আছে কহাৰ গাঁও আছে মুছলিম গাঁও আছে গোহাঁই গাঁও আছে চাৰিখন গাঁৱৰ মানুহে কেইবাবাৰো তেখেতক কোৱাৰ পিছতো তেখেতে আমি যদি কিবা এখন সভা আহ্বান কৰোঁ তেখেত নাহে তেখেত পলাই দিয়ে আজিও সভা আহ্বান কৰিছে আজি আমাৰ যিসকল ভুক্তভোগী এই ৰাস্তাটোৰ পৰা যিখন সমস্যা জৰ্জৰিত হৈছে তেখেতসকলে তেখেতক মাতিছে কিন্তু তেখেত আজি ইয়াত উপস্থিত থকা নাই গতিকে আমি এজিচিৰ লগতো আমাৰ গাঁও প্ৰধান আছে স্থানীয় যুৱক আছে সকলোৱে গৈ এইখিনিৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'বলৈ তেখেতক মানে অৱগত কৰাইছে কিন্তু অৱগত কৰালেও কিন্তু সেই প্ৰচেছটো অকণমান দীঘলীয়া হ'বৰ কাৰণে ৰাইজে ভাবিছে যে আগৰ যিটো 12.5 ফুট আছিলে 12.5 ফুটত এনেকৈ বুৰুজ মাৰি আমি মাটি ভৰাই ৰাস্তাটো বহল কৰোঁ উল্লেখযোগ্য যে চৰাইবাহী মুছলমান গাঁও কহাৰ গাঁও আৰু বামুণ গাঁৱৰ ৰাইজ 16 জানুৱাৰী মংগলবাৰৰ দিনটোত পুৱাই ওলাই আহিল প্ৰতিবাদ কৰি ৰাইজ কিয় ওলাই আহিবলগীয়া হ'ল সেই সন্দৰ্ভত গাঁও প্ৰধানগৰাকীয়ে এনেদৰে বক্তব্য প্ৰদান কৰে নমস্কাৰ মই চৰাইবাহী বামুণ গাঁৱৰ গাঁও প্ৰধান মই ৰাস্তাটোৰ বিষয়লৈ দুআষাৰ ক'বলৈ ওলাইছোঁ মানে কি আমাৰ খেজুগুৰি ৰাস্তাৰ সংযোগী পথ এইটো যিটো ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটো প্ৰায় 1985 চনৰ পৰা এই ৰাস্তাটো বহল আছিলে প্ৰায় 12.5 ফুটমান কিন্তু এতিয়া বৰ্তমান আবিদুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে তেওঁ নিজৰ মাটি কাষতে আছে যদিও গোটেই ৰাস্তাটো খানি পেলাই একেবাৰে দুৰৱস্থা কৰি পেলাই ৰাস্তাটো ৰাইজৰ এই ৰাস্তাটোত ৰাইজৰ সুবিধাৰ কাৰণে খেতি পাম আছে খেতি পথাৰ আছে আৰু ইটা ভাটা আছে কবৰস্থান আছে সকলোৰে সংযোগী পথ আৰু বামুণ কহাৰ আৰু গোহাঁই গাঁৱৰ ৰাইজৰ খেতি পথাৰ আছে গতিকে এই ৰাস্তাটো দুৰৱস্থা দেখি বেয়া লাগিছে আৰু আজি আমি ৰাইজে সকলোৱে সিদ্ধান্ত কৰিছোঁ যে এই ৰাস্তাটো যি খানিলে সেয়া আমি পুতি পেলানি আগৰ ৰাস্তাটোৰ দৰে আমি কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষ নকমো চৰকাৰীভাৱে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে নেকি চৰকাৰে মানে আমি সকলো কথা এই এজিচি ছাৰক অৱগত কৰিছোঁ আৰু ডিচি ছাৰকো অৱগত কৰা হৈছে এই ৰাস্তাটোৰ বিষয়ে ৰাইজৰ অভিযোগ এগৰাকী ব্যক্তিয়ে ৰাইজে ব্যৱহাৰ কৰি অহা এটা পথৰ দুই কাষে খান্দি পুখুৰী খন্দাত সেই পথেৰে যাতায়াত কৰা পথচাৰীসকল ভীষণ সমস্যাত ভুগিছে যিহেতু উক্ত পথৰে ধাননি পথাৰ ক্ষুদ্ৰ চাহ বাগিচা কুকুৰা পাম ইটা ভাটা শিলভঙা কুৱেৰী তথা সেই অঞ্চলৰ ৰাইজ অহা যোৱা কৰে একমাত্ৰ উক্ত পথৰেই উক্ত সন্দৰ্ভত গাঁৱৰ এগৰাকী ভুক্তভোগী বৃদ্ধাই এনেদৰে প্ৰকাশ কৰে তেখেতৰ অভিযোগ বাগান আছে তাৰপৰা ইটা ভুটা খুলিছে ৰাজুৱে শিলৰ গুৰি খুলিছে এইবিলাকৰ কাৰণে যাতায়াতৰ অসুবিধা হৈছে বিশেষকৈ গাড়ী অহা যোৱা কৰাটো অসুবিধা ইমান ঠাইত ৰাস্তাত গাড়ী আহিব নোৱাৰে এই পথটো কিমান দিনৰ পৰা আছে কিমান দিনৰ পৰা 1985ৰ পৰা আছে আমাৰ মাটি গৈছে প্ৰথম খুলিছিল অন্য দুজন মাঘত যোৱাৰ পাছত মানে তেওঁলোকে বোকা মাৰিব নোৱাৰিলে নোৱাৰিছে ৰাস্তা আছিল সেয়েহে ৰাইজ পুৱাই ওলাই আহি ধৰ্ণা দি পথটো কাটি পেলোৱা অংশ বাঁহৰ বুৰুজ মাৰি পুতি দি পথটো যাতায়াতৰ বাবে সুচল কৰি তোলে উক্ত সন্দৰ্ভত উক্ত গাঁওখনৰ কেইবাগৰাকী ভুক্তভোগী ৰাইজে এনেদৰে
পথটোৰ সন্দৰ্ভত অৱগত কৰে। এই ৰাস্তাটো বহুত পুৰণা ৰাস্তা, গতিকে আমি এই ৰাস্তাটো সকলো গাঁৱৰ 3খন গাঁৱৰ ৰাইজে বেপাৰ বাণিজ্য খেতি পথাৰ কৰি আমি জীৱিকাৰ উপাৰ্জন কৰি আহিছোঁ। কিন্তু এতিয়া হঠাতে 2019 চনৰ পৰা আবিদুল ৰহমান নামৰ এজন ব্যক্তি, আমাৰ স্থানীয় ব্যক্তি, তেওঁৰ মাটিটো কিনিছোঁ বুলি কৈ এই ৰাস্তাটো খান্দিবৰ কাৰণে আৰম্ভ কৰি দিছে। আৰু আৰম্ভ কৰিছে এতিয়া আপুনি চাওক, আপোনালোকে দেখিব গোটেই পুখুৰী সদৃশ কৰি ইয়াত মানে ফিচাৰী সদৃশ কৰি ইয়াত মানে গাড়ী মটৰ যাব নোৱাৰা কৰিছে। আৰু সেইদিনাখন মানে কি হৈছে, ইয়াত গৰু এজনী পৰিছে, আমাৰ বামুণ গাঁৱৰ মানে বুঢ়ী এগৰাকী, তেওঁ একদম গৰীব, কিন্তু আমি ট্ৰিটমেণ্ট কৰি আমি গৰুজনী আমি বচাই পঠিয়াইছোঁ। গতিকে এনেকুৱা হ'ব নালাগে। তেওঁক আমি কৈছোঁ যে তুমি আৰু এনেকুৱা কাম নকৰিবা, এনেকুৱা কৰিলে কিন্তু ৰাইজৰ হেৰিত ৰোষত পৰিবা তুমি। সদায় ৰাইজ এই ৰাস্তাটোৰ কাৰণে সদায় আছে আৰু সদায় থাকিব। তেওঁ যদি এনেকুৱা কাম কৰে আমি আকৌ কৰিম। আৰু তেওঁক সেইটো কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকে তেওঁক যাতে এইবিলাক কামৰ পৰা বিৰত থাকিবলৈ কাৰণে কয়, আমি সেয়ে আপোনালোকৰ ওচৰত অশেষ অনুৰোধ কৰিছোঁ। সেয়াই মোৰ ক'বলগীয়া আছে। এইটো কি হ'ল, আবিদুৰ ৰহমানে কি কৰিছে, আমাৰ 2 চাইডে আপোনাৰ 12.5 ফুট আমাৰ ৰাস্তাটো আছিলে। আৰু আমি এইটো ৰাস্তাইদি আপোনাৰ খেতি পথাৰ, চাহ বাগান, আমাৰ কবৰস্থান আছে ইয়াত, আমি কবৰস্থানলৈ মানে মুদা আনিবলগীয়া হয়। আৰু তেখেতে কি কৰিছে, 2 পাৰে তাৰমানে আপোনাৰ ফিচাৰী এটা খান্দি পেলাই গোটেই ৰাস্তাটো আপোনাৰ খহাই নি আছে, নি পেলাই এতিয়া আপোনাৰ মাত্ৰ 8 ফুট ৰাস্তাটো ৰখাইছে। তাকে আমি ৰাইজে মানে হেৰি কৰি পেলাই চবকে জনোৱা হ'ল। আপোনাৰ এছ.পি. ছাৰক জনালোঁ, আপোনাৰ এই DC ছাৰক জনোৱা হ'ল, আমাৰ চাৰ্কুলাৰ অফিচাৰ ছাৰক জনোৱা হ'ল। এতিয়া আপোনাৰ হৈছে কি, আমি ৰাইজে সবে মিলি পেলাই তাকে আমি ৰাস্তাটো সমজুৱা হিচাপত মানে পুতি পেলাই আমি ৰাস্তাটো 4.5 ফুট উলিয়াই ল'বৰ কাৰণে এই পথটো 1985 চনতেই মাটিডোখৰৰ গৰাকী ছৈয়দ মহিবুৰ ৰহমানে ৰাইজৰ সুবিধাৰ স্বাৰ্থত দান কৰিছিল। উক্ত সন্দৰ্ভত এখন ৰাজহুৱা সভাত তেখেতে সম্পূৰ্ণ কথাটো এনেদৰে প্ৰকাশ কৰে। কথাটো হ'ল কি, মই এই মাটিডোখৰৰ কথা কওঁতেই ৰাস্তাটোৰ কথা কেনেকৈ হ'ল সেইটো অকণমান মই বিতংভাৱে ক'ব লাগিব। আজি বহুত বছৰৰ আগত এই ইটা ভাটা এটা খুলিছিলে মোৰ 2জন সম্বন্ধীয়, পাৰেকা আৰু চালেকাই। তেওঁলোকে ইটা ভাটা এটা খুলিবলৈ মনস্থ কৰিলে। সেই ইটা ভাটাটো যাবলৈ এটা ৰাস্তা বিচাৰিছিল। গতিকে সেইটো সংক্ৰান্তত মই এৰি দিছিলোঁ মাটিখিনি। আমি মানে মোৰ ভাই ককাই মোক খুৰা আপোনালোকৰ চিনাকি আবিদুৰ ৰহমান, ছৈয়দ আবিদুৰ ৰহমান, তেওঁলোকৰ লগতো কথা পাতি ডিছকাছ কৰি ৰাস্তাটো কৈছে ঠিক আছে হ'ব, ৰাস্তাটো আপোনালোকে ইউজ কৰক। সেইটো আপোনাৰ আছিলে খুব সম্ভৱ 1983-84 ইমান মানতে হ'ব। সিমান মতে ৰাস্তাটো মই তাৰমানে ইউজ কৰিব বিচাৰোঁ। আৰু সেই সূত্ৰে ৰাস্তাটো পাব্লিক ৰাস্তাই হৈ থাকে। এটা ৰাস্তা হৈ যাব আৰু সেইটো ৰাস্তা মানে আকৌ খান্দি পেলাই উলিয়াই পথাৰৰ মাটি কৰাটো কোনো যুক্তি নাই। 2 নম্বৰ কথা হৈছে কি, তেওঁলোকৰ এই আবিদৰ লগত মানে আবিদুৰ ৰহমান, তেওঁলোকৰ এখন মই এগ্ৰিমেণ্ট কৰিছিলোঁ মাটিখিনি বেচাৰ আগত। সেইটো এগ্ৰিমেণ্ট এখন হৈছিলে আপোনাৰ 4 অক্টোবৰ 2017। ফাৰ্ষ্ট পাৰ্টি আছিলোঁ মই, ছৈয়দ মহিবুৰ ৰহমান, ছান অফ লেট ছৈয়দ হবিবুৰ ৰহমান। আৰু ছেকেণ্ড পাৰ্টি আছিলে মিষ্টাৰ আবিদুৰ ৰহমান, ছান অফ ইছাহাক ৰহমান। গতিকে তেওঁ ধৰি লৈছোঁ। তাতে এটা এগ্ৰিমেণ্ট আমি কৰিছিলোঁ। এগ্ৰিমেণ্টত 9 নম্বৰ ক্লজ এটা আছিলে। মই ইংৰাজীতে পঢ়ি দিওঁ, বা যদি বুজি নাপায় মই আকৌ অসমীয়াতে কৈ দিম। 9 নম্বৰত আছিলে কি, ডেট ইট ইজ হিয়াৰ বাই এগ্ৰিড বাই দ্য পাৰ্টিজ হিয়াৰ টু দ্য ছেকেণ্ড পাৰ্টি হেভ নো এনি কাইণ্ড অফ ৰাইট over the Kacha road situated towards the southern end of the said premise. আপোনাৰ দক্ষিণ সাইডে যেটো ৰাস্তা আছে তেওঁ কোনো ৰাইট নাই, তাত ৰাইট নাথাকে। The right title and possessory right over the said road shall remain with the first party. এটো মূলত থাকে। The second party can use the said road for entrance and exit into the said premise only. এইখিনি লাগে কিবা বুজি পোৱা কাবাৰ দিগদাৰি হৈছে নেকি? তাৰমানে যোনটো ৰাস্তা আছে ৰাস্তাটোৰ ওপৰত ছেকেণ্ড পাৰ্টি কোনো ৰাইট নাই। ছেকেণ্ড পাৰ্টি কোনো ৰাইট নাই, তেওঁ খালি ৰাস্তাটো ইউজ কৰিব পাৰে। ছেকেণ্ড পাৰ্টি মানে আবিদুৰ ৰহমান। কাৰণ মই আগতে কৈ থৈছে ছেকেণ্ড পাৰ্টি কোন, আৰু এইখন নোটাৰী কৰা আছে। তাত 2 নম্বৰ কথা হৈছে কি,
এইটো এটা কথা নোটাৰী কৰা আছে এইটো মই ৰাইজক দিছোঁ মোৰ লগত এখন কপি আছে এইটো কোনোবাই ল'ব পাৰে মোৰ পৰা সভাপতিক এইখন দিছোঁ মই এইখন আপোনাক দিছোঁ কাৰণ এটা কপি মোৰ লগত আছে 2 নম্বৰ কথা হৈছে কি অকল এইডোখৰ মাটি মোৰ নহয় মোৰ আৰু মাটি আছে পিছফালে মোৰ নামত আছে কিন্তু যদিও বা খুৰাহঁতৰ নামত তেওঁলোকে কৰি আছে এই কাহাই মানে খেতি সেই আপোনাৰ চাহ বাগিচাখন ওচৰত আছে আৰু সেইফালে সেই সৰু গছজোপা ওচৰত আছে এতিয়া মোৰ তাত মাটি থকাৰ পাছত মই সন্মুখৰ ৰাস্তাটো কাৰোবাক বেছি নি কওকচোন সেইটো মইতো কেতিয়াও নেবেচোঁ 3 নম্বৰ কথাটো হৈছে সেইটোৱে বিৰাট দৰকাৰী সেইটোলৈকে আজিলৈকে মই ধৰিব নোৱাৰিলোঁ কেনেকৈ হ'ল যোনখন মাটি ৰেজিষ্ট্ৰেশ্যন হৈছে সেইদিনাখন মই ভালকৈ পঢ়িছোঁ মই 1 কঠা মাটি এৰিছোঁ ৰাস্তাটোত আমাৰ ভালকৈ লিখা আছে যে ৰাস্তাটোৰ বাবদ 15 লেচা মাটি আৰু পুৰণা মছজিদটো ভেটিৰ নামত আপোনাৰ 5 কঠা মাটি টোটেল 5 লেচা মাটি এই আপোনাৰ 15 লেচা আৰু 5 লেচা 1 কঠা মানে 15 লেচা প্লাছ 5 লেচা 1 কঠা মই ভালকৈ পঢ়িছোঁ এইটো পঢ়াৰ পাছত মইহে চহী কৰিছোঁ তেওঁলোকে খুব খৰখেদা গৈছে কৰক সোনকালে কৰক মইতো এইটো সোনকালে কৰা বস্তু নহয় মই এইটো পঢ়ি লওঁ মই ভালকৈ পঢ়িলোঁ পঢ়াৰ পাছত দেখিছে যে 15 লেচা মাটি ৰাস্তাটোৰ নামত দিয়া আছে 5 লেচা মাটি মছজিদৰ ভেটিত দিয়া আছে গতিকে মই চহী কৰি দিলোঁ পিছত যেতিয়া মই ওলাই দেখিছোঁ যে 1 কঠা মাটি কৰি পেলাই সেই মছজিদৰ ভেটিটো কৰি থৈছে এইটো কেনেকৈ হ'ল মই আজিলৈকে গম নাপালোঁ কোনো কাৰণত মই ৰাস্তা বেচা নাই নোটাৰী মই এনেই কৰিম নেকি মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।